नमस्कार मैं मजिद बंधुसकल ब्लगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यत पुनर एनकाउंटार এইবাৰ গৰু চুৰক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলি চালনা পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক থানাৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল 4টাকৈ গৰু চুৰ আৰু সেই গৰু চুৰক লক্ষ্য কৰি আৰক্ষীয়ে চলাই গুলি राज्यत पुनर অসম আৰক্ষীৰ গুলি চালনাৰ ঘটনা এইবাৰ হজাৰ নীলবাগানত গৰু চুৰক লক্ষ্য কৰি আৰক্ষীৰ গুলি আখিনগৰত গৰু চুৰক লক্ষ্য কৰি গুলি চালনা কৰে আৰক্ষীয়ে উদালি থানাৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল 4টাকৈ গৰু চুৰ আৰু চুৰকেইটাক ধৰিবলৈ পিছে পিছে আহিছিল আৰক্ষীৰ বাহন আৰু সেই সময়তে পলায়ন কৰিবলৈ চেষ্টা কৰে 4 চুৰে আৰু নীলবাগানৰ মুবাৰক বস্তিত আৰক্ষীয়ে কৰে গুলি পথাৰত খেদি খেদি আৰক্ষী আটক কৰে 2 গৰু চুৰক আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন 2টা চুৰে আৰক্ষীয়ে আটক কৰা চুৰ 2টা হৈছে ক্ৰমে হাইদৰ আলী আৰু হাৰুন ৰছিদ আৰু পলায়ন কৰা 2 চুৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ অসম বিধানসভাত ভয়ংকৰ ঘটনা বিধানসভাৰ উপাধ্যক্ষ নমল মমিনক আক্ৰমণৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছী বিধায়ক নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল সদন হোৱাটছএপ যোগে নমল মমিনে আক্ৰমণৰ বিষয়ে মুখ্যমন্ত্ৰীক জনাইছিল সমগ্ৰ বিষয় আৰু এই সন্দৰ্ভত সদনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাৰ বাহিৰত নমল মমিনক আক্ৰমণ কৰিছিল বিধায়ক নুৰুল হুদাই আৰু এতিয়া নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবী মুখ্যমন্ত্ৰীৰ হোৱাটছএপ যোগে নমল মমিনে মুখ্যমন্ত্ৰীক জনাইছিল এই আক্ৰমণৰ বিষয়ে ৰূপজ্যোতি কৰ্মীয়ে অকণমান আগবাঢ়ি যাওঁতে আপোনালোকে ইছ্যু কৰিছে কিন্তু কংগ্ৰেছতো এতিয়া গাত হাত তুলি দিছে এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিধানসভাৰ বাহিৰত উপাধ্যক্ষক নমল মমিনৰ গাত হাত দিছিল বিৰোধীয়ে অধ্যক্ষক এইদৰে অভিযোগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱাজেদ আলী চৌধুৰী আৰু নুৰুল হুদাই উপদস্থ কৰাৰ চেষ্টা কৰিছিল উপাধ্যক্ষগৰাকীক আৰু সদনত এই সন্দৰ্ভত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাৰ অধ্যক্ষক এই সন্দৰ্ভত গোচৰ ৰুজুৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 2জন লোকৰ লগতে আহত হৈছে 20 জনৰো অধিক তেজপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল এই বাছখন ৰাজ্যত পুনৰ ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনা এইবাৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 2জন যাত্ৰী আৰু লগতে গুৰুতৰভাৱে আহত হৈছে 20 জনৰো অধিক লোক আৰু সংকটজনক অৱস্থাত 6জন যাত্ৰীক গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল এই বাছখন আৰু দৰঙৰ খাৰুপেটিয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অৱশেষত জামিন লাভ কৰিলে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব USTMৰ আচাৰ্য মহবুবুল হক ঢেকিয়াজুলি থানাৰ গোচৰত জামিন লাভ কৰে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে USTMৰ আচাৰ্য মহবুবুল হকৰ জামিন লাভ ঢেকিয়াজুলি থানাৰ গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ মহবুবুল হকৰ আদালতে জামিন মঞ্জুৰ কৰিলে USTMৰ আচাৰ্যগৰাকীৰ আৰু জামিন লাভৰ পিছতেই এতিয়া কাৰাগাৰৰ পৰা ওলোৱাৰ বাট প্ৰশস্ত হ'ল মহবুবুল হকৰ শীঘ্ৰেই কাৰাগাৰৰ পৰা ওলাই আহিব মহবুবুল হক। পৰৱৰ্তী খবৰ পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত খহনীয়া বিজেপি এৰি কংগ্ৰেছলৈ শতাধিক নেতাকৰ্মী আৰু সদল বলে কংগ্ৰেছত যোগদান কৰাক লৈ এতিয়া ব্যাপক চৰ্চা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত মক্ষম আঘাত
বিজেপি এৰি কংগ্ৰেছলৈ শতাধিক নেতাকৰ্মী পশ্চিম কাৰ্বি আংলঙত শক্তি বৃদ্ধি কংগ্ৰেছৰ খেৰণিত বিজেপি আৰু APHLC দলৰ শতাধিক নেতাকৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত ব্যাপক খহনীয়া আৰু সদল বলে কংগ্ৰেছত যোগদান কৰাক লৈ এতিয়া ব্যাপক চৰ্চা পৰৱৰ্তী খবৰ অসম বিধানসভাৰ পবিত্ৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ অভব্য আচৰণ সন্দৰ্ভত এইবাৰ ৰূপজ্যোতি কৰ্মীৰ পক্ষত থিয় হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধানসভাত এইবাৰ ৰূপজ্যোতি কৰ্মীক বেচেৰা আখ্যাৰে ৰূপজ্যোতি কৰ্মীক সমৰ্থন কৰি ভাষণ দিছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে ৰূপজ্যোতি কৰ্মীৰ ভগৱান প্ৰদত্ত এটা বেমাৰ আছে আৰু কংগ্ৰেছত থাকোঁতে ৰূপজ্যোতি কৰ্মীয়ে নকবলগীয়া কিছুমান কথা কৈছিল এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদনত বিধায়ক ৰূপজ্যোতি কৰ্মীক এইবাৰ বেচেৰা আখ্যা মুখ্যমন্ত্ৰীৰ ৰূপজ্যোতি কৰ্মীক সমৰ্থন কৰি সদনত ভাষণ মুখ্যমন্ত্ৰীৰ ৰূপজ্যোতি কৰ্মীৰ ভগৱান প্ৰদত্ত এটা বেমাৰ আছে আৰু বেচেৰাই দিনে ৰাতিয়ে এটা ৰাস্তাৰ বাবে মোৰ লগত কাজিয়া কৰি থাকে কংগ্ৰেছত থাকোঁতে তেওঁ নকবলগীয়া কিছুমান কথা কৈছিল ৰূপজ্যোতি কৰ্মীয়ে এটা নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ চৰকাৰৰ বুলডোজাৰ নীতিক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয় ৰাজ্য চৰকাৰসমূহৰ উচ্ছেদক অসাংবিধানিক আখ্যা সুপ্ৰিম কোৰ্টৰ বুলডোজাৰেৰে ঘৰ ভঙাটো সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱাৰ দৰেই বুলডোজাৰ একশ্যনক লৈ এই ডাঙৰ মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ উচ্ছেদক অসাংবিধানিক আখ্যা সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কৰিলে এই ডাঙৰ মন্তব্য সাধাৰণ লোকৰ মূৰৰ পৰা ছাট আঁতৰাই দিয়াটো ভুল মানুহৰ ঘৰ বুলডোজাৰেৰে ভঙাটো সম্পূৰ্ণৰূপে অসাংবিধানিক সুপ্ৰিম কোৰ্টে বিগত বৰ্ষতে স্পষ্টকৈ কৈছিল এই বিষয়ে কিন্তু ইয়াৰ পাছতো দেশৰ বিভিন্ন স্থানত দিনক দিনে মানুহৰ সম্পত্তিৰ ওপৰত বুলডোজাৰ চলোৱা হৈছে দেশজুৰি ৰাজ্য চৰকাৰসমূহে এনে কাৰ্য কৰি গৈ আছে ৰাজ্য চৰকাৰসমূহৰ বুলডোজাৰ কাৰ্যৰ ওপৰত আপত্তি দাঙি ধৰিছে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই সন্দৰ্ভত শনিবাৰে কৰিলে ডাঙৰ মন্তব্য ঘৰ ভাঙি দিয়া এই পৰম্পৰা চিন্তাজনক আৰু অতি দুখজনক এই মন্তব্য কৰিছে ন্যায়াধীশগৰাকীয়ে লগতে কয় যে এয়া আইনৰ মূল ধাৰণাৰ উলংঘন আৰু ইয়াক ৰোধ কৰিব লাগিব ই আমাৰ ন্যায় বিতৰণ প্ৰণালীখনৰ মূল সংগঠন ধ্বংস কৰিব ঘৰ ভাঙি পেলোৱাৰ পাছত তেওঁলোক সকলো কলৈ যাব এই ডাঙৰ প্ৰশ্ন দেশৰ সুপ্ৰিম কোৰ্টৰ পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰীক্ষাৰ বাবে ৰৈ নাথাকে পঞ্চায়ত নিৰ্বাচন পৰীক্ষাৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পৰীক্ষাৰ বাবে পুনৰ নিৰ্বাচন পিছুৱাই দিলে এই বছৰ আৰু নিৰ্বাচন পাতিব পৰা নাযাব এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষা পিছুৱালেও ৰৈ নাথাকে পঞ্চায়ত নিৰ্বাচন আৰু পৰীক্ষাৰ শেষৰ 2 দিনত চলিব পঞ্চায়ত নিৰ্বাচন বহাগ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ